ভূপেন বৰা ডাঙৰীয়া আজি ৰাতিপুৱা পদত্যাগ কৰে আৰু সেই বিষয়তে আমি এটা ভিডিঅ' বনাবলৈ বিচাৰিছিলোঁ আমাৰ বক্তব্যখিনি। কিন্তু এতিয়া আমি গম পাইছোঁ যে ভূপেন বৰা ডাঙৰীয়াৰ লগত কংগ্ৰেছ দলৰ উচ্চস্তৰীয় নেতৃবৃন্দৰ এটা সাময়িক বুজাবুজিত আহিছে। তথাপিতো এইটো সাময়িক হয়, এইটো আমি চূড়ান্ত একো সিদ্ধান্ত হোৱা নাই। আমি কালিলৈহে গম পাম কি হয়। এই সম্পৰ্কত আমাৰ কিছু বক্তব্য আমি ৰাখিব খুজিছোঁ আৰু আমি আশাও ৰাখিছোঁ, আমি দৃঢ়ভাৱে আন্তৰিকতাৰে আশা ৰাখোঁ যে কংগ্ৰেছ দলে এই সংঘাত, এই বিবাদ তেওঁলোকে উৰ্ধত উঠিব পাৰিব আৰু দূৰ কৰিব পাৰিব। আমি যদিও এইটো কংগ্ৰেছ দলৰ ভিতৰুৱা বিষয়, তথাপিতো এইটোৰ লগত অসমৰ বিৰোধী ৰাজনীতিৰ এটা ডাইৰেক্ট সম্পৰ্ক আছে আৰু চলমান যিটো ৰাজনৈতিক মানে গতিশীলতা আছে, সেই গতিশীলতাৰ লগতো এই পদত্যাগৰ এটা সম্পৰ্ক আছে। সেইকাৰণে আমি এই বিষয়ত আমি কথাটো পাতিব খুজিছোঁ, অন্য কথা একো নাই। প্ৰথম কথা হ'ল যে ভূপেন বৰা ডাঙৰীয়াৰ যিখিনি সময়ত কংগ্ৰেছৰ দায়িত্ব লৈছিলে সেইখিনি সময়ত কংগ্ৰেছ বহুত বেকফুটত আছিলে। বিজেপি বহুত পপুলাৰ ইমেজ লৈ আহিছিলে, ক্ষমতাত আহিছিলে আৰু তেওঁলোকৰ জনপ্ৰিয়তা আছিলে। তাৰপিছত আমাৰ এইটো কি কয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এই গোটেইখিনি এটা তেওঁলোকে এটা নতুন নতুন এজেণ্ডা লৈ ক'ব গ'লে যে সেইখিনি সময়ৰ কংগ্ৰেছৰ যিমানবিলাক ফেইলুৰ আছিলে সেইবিলাক প্লাছ অসম আন্দোলনৰ কিছু ঐতিহ্য, এই গোটেইবিলাক লৈ বিজেপি এটা সাংঘাতিক এটা ইমেজ আনি মানে এণ্টি কৰাপশ্যন, উন্নয়ন, এই গোটেইখিনি ইমেজ লৈ এটা বিজেপি আহিছিলে। আৰু সেইখিনি সময়ত কংগ্ৰেছ দলৰ মাজত বহুত ভাঙোন হৈছিলে, বহুত নেতা পদত্যাগ কৰিছিলে, আনকি জিকা MLAও বিজেপিত জইন কৰিছিলে। এনেকুৱা এটা সময়ত ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছৰ দায়িত্ব লৈছিলে আৰু তেওঁ কংগ্ৰেছ দলক ধৰি ৰাখিছিলে আৰু কংগ্ৰেছক ধৰি ৰখাই নহয়, এটা সংগ্ৰামী ৰাস্তাত তেওঁ কংগ্ৰেছ দলক লৈ আহিছিলে। এইটো আমি কথাটো স্বীকাৰ কৰিব লাগিব আৰু এটা ট্ৰেকত আনিছিলে কংগ্ৰেছ দলক। গতিকে এতিয়া যিটো সময় হৈছে, এতিয়া কিন্তু বিজেপি ইমান পপুলাৰ নহয়। বিজেপি এটা আনপপুলাৰ দল এতিয়া ক'ব গ'লে। এতিয়া ক্ষমতাৰ জোৰত আৰু বিভিন্ন ধৰণৰ এটা প্ৰলোভন, দমন, এনেকুৱাৰ জৰিয়তেহে বা ভোট চুৰি এনেকুৱাৰ জৰিয়তেহে তেওঁলোকে এতিয়া নিজৰ ক্ষমতাটো কায়েম ৰাখিব খুজিছে। কিন্তু এটা পজিটিভ মানে কোনো স্পিৰিট সেইটো কিন্তু বিজেপিৰ এতিয়া নাই এইখিনি সময়ত। গতিকে এইখিনি সময়ত এটা কংগ্ৰেছৰ এটা অফেন্সিভ, এটা আক্ৰমণাত্মক পৰিস্থিতি জাষ্ট এটা আহিছিলে এইখিনি সময়ত। আজিৰ পৰা 20 দিন আগতে, 25 দিন আগতে বহুতে ভাবিছিলে যে বিজেপি কেনেকৈ পৰাস্ত কৰিব। কিন্তু যোৱা এইকেইদিনত, যোৱা এসপ্তাহ 10 দিনৰ বা 15 দিনৰ ভিতৰত যদি আমি চাওঁ যে এটা কংগ্ৰেছৰ এটা ফেভাৰত মানে বিৰোধী ঐক্য মৰ্চাৰ ফেভাৰত এটা মানে বিজেপিৰ বিৰুদ্ধে এটা পৰিস্থিতি কিন্তু লাহে লাহে গ্ৰ' হৈ আছিলে। গতিকে সেইখিনি সময়ত এতিয়া কি কাৰণে ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ কৰিছে আমিতো নাজানো। এতিয়া আমি যিমানখিনি জানিছোঁ এইটো হৈছে বিৰোধী মৰ্চাৰ দায়িত্ব দিয়াক কেন্দ্ৰ কৰি এটা সংঘাত হৈছে, সেইটো আমি জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত ক'বলগীয়া কথাটো এইটোৱেই হ'ল যে আমাৰ কংগ্ৰেছ আৰু বিৰোধী মৰ্চাৰ মাজৰ সংঘাতটো হৈছিলে কিন্তু বিৰোধী মৰ্চা কেন্দ্ৰ কৰিয়ে, বিশেষকৈ উপ নিৰ্বাচনত 42 সমষ্টিক কেন্দ্ৰ কৰিয়ে আমাৰ বিৰোধী মৰ্চাৰ মাজত ভাঙোন হয়। অসম সন্মিলিত মৰ্চা আৰু কংগ্ৰেছ দুটা ভাগত ভাগ হৈ গৈছিলে। যিটো মৰ্চা লোকসভাত বহুত এফেক্টিভ আছিলে ক'ব গ'লে মোটামুটি, আৰু ভাল ফলো দেখাবলৈ সক্ষম হৈছিলে। গতিকে সকলো মানুহে আশা কৰিছিলে, অসমৰ সকলো মানুহে আশা কৰিছিলে যে এবাৰ বিৰোধী মৰ্চা হ'ব, শক্তিশালীভাৱে হ'ব আৰু আগন্তুক 2026 নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে এটা নিৰ্ণায়ক যুঁজ দিবলৈ সক্ষম হ'ব। গতিকে যদি তেনেকুৱা হৈছে যে বিৰোধী মৰ্চাৰ ক্ষেত্ৰত হৈছে, সেইকাৰণে আমি এটা কথা এতিয়াও ক'ব খোজোঁ, মই গৌৰৱ গগৈ ডাঙৰীয়াকো কওঁ বা অসমৰ সকলোকে কওঁ যে বিৰোধী মৰ্চাটো এটা জাষ্ট এটা এৰেঞ্জমেণ্ট নহয়। যদি কোনোবাই ভাবিছে যে এটা জাষ্ট এটা এৰেঞ্জমেণ্ট, এটা টেম্পৰেৰী এৰেঞ্জমেণ্ট বা এটা কৌশল জাষ্ট, সেইটো যদি ভাবিছে, মই ভাবোঁ যে সেইটো এটা কিন্তু সংঘাত বা আমাৰ মাজত এটা সংঘাতৰ কাৰণ হ'ব পাৰে। কাৰণ এইটো এটা বিজেপি এটা আমাৰ বিপদ, ফেচিবাদ এটা বিপদ হিচাপে আমাৰ ওচৰত দেখা দিছে আৰু এই বিপদটোক আমি বহুত দীঘলীয়াভাৱে পৰাস্ত কৰিব লাগিব, মানে যুঁজিব লাগিব এইটো বিপদৰ বিৰুদ্ধে, ফেচিবাদী বিপদৰ বিৰুদ্ধে। গতিকে বিৰোধী ঐক্য মৰ্চা আমাক লাগিবই, সংগ্ৰামৰ কাৰণেও লাগিব, সংগ্ৰামৰ মানে এইটো কি কয় এছেম্বলিৰ কাৰণেও লাগিব, পাৰ্লিয়ামেণ্টৰ কাৰণেও লাগিব। এছেম্বলিৰ বাহিৰত, পাৰ্লিয়ামেণ্টৰ বাহিৰত জনসাধাৰণে বিজেপিৰ যিবিলাক নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে, ক'ব গ'লে সংসদ বহিৰ্ভূত সংগ্ৰাম, সেই সংগ্ৰামতো আমাক বিৰোধী ঐক্য লাগিব। গতিকে বিৰোধী ঐক্যটো হৈছে এছেঞ্চিয়েল পাৰ্ট বিজেপিক ভাৰতৰ বুকুৰ পৰা বিদায় দিবৰ কাৰণে। বিৰোধী মৰ্চা আছে, ঐক্যবদ্ধ বিৰোধী মৰ্চা এটা অতি অত্যাৱশ্যকীয় পাৰ্ট হয়, এটা কৌশল, মানে এইটো অত্যাৱশ্যকীয় কৌশল হয়।
জাষ্ট টেম্পৰেৰী এৰেঞ্জমেণ্ট নহয় আৰু ইয়াৰ লগত MLA চিট জিকাৰ লগত মই ভাবোঁ সম্পৰ্ক নাই কংগ্ৰেছে কিমান চিটত জিকিব পাৰিব কিমান হ'ব পাৰিব সেইটোৰ লগত কিন্তু সম্পৰ্ক নাই ইয়াত সম্পৰ্ক আছে যে বিৰোধী মৰ্চাৰ সকলো মানুহক কেনেকৈ সামৰি লোৱা যায় সকলো দলক সামৰি লোৱাৰ অৰ্থ এইটো হয় যে সকলো ধৰণৰ জনসাধাৰণক যাতে আমি ঐক্যবদ্ধ কৰিব পাৰোঁ চিটৰ কথাটো সেইটোৱে আহে যে সকলো অংশৰ জনসাধাৰণ যাতে এই মৰ্চাটোত মানে সকলোৱে সমানে ভোট দিব পাৰে আমাৰ বিৰোধী মৰ্চা আমি এটা কিছু সকলোৰেতো ষ্ট্ৰং পইণ্ট নাই কিছুমানৰ ষ্ট্ৰং পইণ্ট আছে কিছুমানৰ কিবা দুৰ্বল পইণ্ট আছে হয় না এই সকলো ষ্ট্ৰং পইণ্ট উইক পইণ্ট যাৰ যিটো পইণ্টত দুৰ্বল পইণ্ট আছে এইটো তাৰ মতে শক্তিশালী পইণ্ট আছে গতিকে বিৰোধী মৰ্চা কোনো এটা দল নিজে শক্তিশালী নহয় সকলোৰে শক্তিশালী পইণ্টবিলাক লৈ আমি এটা মৰ্চা বনাব লাগিব সেইকাৰণে এই ক্ষেত্ৰত প্ৰিন্সিপলটো হ'ব লাগিব যে বিৰোধী মৰ্চা ফাৰ্ষ্ট মই ভাবোঁ তাতোকৈ আগত যে আমি যদি এইটো প্ৰিন্সিপল লওঁ বিৰোধী মৰ্চা ফাৰ্ষ্ট আৰু তাতোকৈ আগত আমাৰ দেশ জাতি সংবিধান আগত সেইটো স্বাৰ্থ যদি আমি আগত ৰাখোঁ তেতিয়াহ'লে মই ভাবোঁ যে ফাৰ্ষ্ট আমাৰ ৱেপন হিচাপে বিৰোধী ঐক্য মৰ্চা আমাৰ আগস্থান আহিব পিছত আমি আহিব যে অন্যান্যবিলাক কথা আৰু অন্যান্যবিলাক কথা পিছত আহিলে সকলো সমস্যাৰ সমাধান হৈ যাব কোনে কোনটো চিটত খেলিব কোনে কোনটো চিটত নেখেলিব এতিয়া আমি যদি আগৰ নিচিনা ভাবি থাকিলে নহ'ব যে মোৰ দলটোক কিমান আমি প্ৰায়ৰিটি দিওঁ মোৰ দলটোক আমি কিমান প্ৰায়ৰিটি দিওঁ আৰু সকলোকে সামৰা নতুন নতুন যিবিলাক চিটুৱেশ্যন আহি আছে সেইবিলাকক আমি একোমোডেট কৰিব লাগিব ছ'চিয়েল ইঞ্জিনিয়াৰিঙত আহিব লাগিব সেইকাৰণে মই ভাবোঁ যে ফাৰ্ষ্ট প্ৰিন্সিপলটো হৈছে যে দেশ জাতি সংবিধান ৰক্ষাৰ কাৰণে আমি এলায়েঞ্চ কৰিছোঁ বিৰোধী এলায়েঞ্চ লাগিব আৰু এই দুটাৰ কাৰণে আমি সকলো দলে সকলো বস্তু আমি দলীয় স্বাৰ্থ অন্যান্য কিবা স্বাৰ্থ থাকিলে আমি ত্যাগ কৰিব সাজু থাকিব লাগে ফাৰ্ষ্ট হৈছে যে দেশ জাতি সংবিধান ৰক্ষা কৰাৰ কাৰণে আৰু বিৰোধী ঐক্য মৰ্চাত ধৰি ৰখাৰ কাৰণে এই দুটা স্বাৰ্থক যদি আমি আগত ৰাখোঁ তেতিয়াহ'লে বাকীবিলাক আমাৰ ছেকেণ্ডেৰী হৈ যাব মই আশা ৰাখিম যে ভূপেন বৰা ডাঙৰীয়াৰ সমস্যাটো সমাধান হওক আৰু আমি এই প্ৰিন্সিপল লৈ যদি আমি সোনকালে যদি আগবাঢ়োঁ তেতিয়াহ'লে এতিয়াও মই ভাবোঁ সময় আছে যে আমি বিজেপিৰ বিৰুদ্ধে মুখ্য আঘাত আনিবলৈ আমি সক্ষম হ'ম